রাজনীতি কৰিব কৈছে কংগ্ৰেছে ঘৰত বহি ৰাজনীতি কৰি ভাঙি যাওক বেছিমাৰি মুজিবৰ বদনাম হ'ব আজি আমচুৰ হতুৱাই আপোনালোকে এটা বেছিমাৰি ধ্বংস কৰাৰ কাৰণে চক্ৰান্ত কৰিছে বেছিমাৰি ৰাইজৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে মই ৰাইজৰ লগত আমচুৰ লগত নাই আজিৰ পৰা একটু গোলাকাৰ কথা আপোনালোকে সহযোগ কৰিছে ময়ো সহযোগ কৰিছো আৰু বেছিমাৰি ৰাস্তা বহল কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি তেখেতৰ পৰা চেংচন লৈ আহিছো আৰু টেন্ডাৰ হৈছে 8 কোটি টকা চেংচন কৰিছো লগতে এখন ব্ৰিজো আপোনাৰ সময় কাম চলি আছে 2 বছৰৰ পৰা হৈ আহি আছে এই ৰাস্তা ইয়াতে বহল হ'ব 25 ফুট হ'ব তো নেশ্যনেল হাইৱে 35 ফুট 40 ফুট বহল আছে মাজৰ এই পাৰ্টটো তো আমি আপোনালোকৰ লগত কথা পতাৰ পিছত আপোনালোকে যিখিনি সহযোগ কৰিব লাগে ভাবতকৈ বেছি কৰিলে যে আপোনালোকে নিজে নিজে বাৰান্দাখিনি ভাঙি দিলে বাৰান্দা ভাঙি দিয়াৰ পিছত ব্যৱসায় কৰাৰ কাৰণে আপোনালোকৰ সুবিধাটো নাথাকে কাষ্টমাৰ কেনেকৈ যাব আপোনালোকৰ দোকানত যোৱাৰ কাৰণে এটা সুবিধা হ'ব কাষ্টমাৰ যাব নোৱাৰে তথাপি আপোনালোকে ভাঙি দিছে ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো মই দুখ পাইছো যে আজি যি সংগঠনে আমাৰ মাইনৰিটি সংগঠন বুলি কয় মাইনৰিটি দৰদী বুলি কয় সেই সংগঠন দৰং জিলাৰ যি ইউনিট আছে সেই ইউনিটে বেছিমাৰি দুটা দাগ আছে এই দুইটা দাগত উচ্ছেদ কৰাব লাগে বুলি আপোনাৰ ডিসি সাহেবৰ তাত এপ্লিকেশন দিছে আৰু কৈছে যে এই ৰাস্তা 80 ফুট দখল কৰিব লাগে ইয়াৰ ৰহস্য মই বুজি পোৱা নাই আৰু অতি দুখৰ পৰিতাপৰ কথা যে আজি আমি যেনেকে ওলাই আহি কিনে ৰাইজৰ লগত আছো কংগ্ৰেছৰ এটা দল আছে না কংগ্ৰেছ দল কংগ্ৰেছৰ এজন লিডাৰ আপোনালোকক সহায় কৰিছে কয় দেখাই দিয়ক নাই এজন মানুহ ওলাই অহা নাই এই বিপদৰ টাইমত কংগ্ৰেছে আপোনালোকৰ লগত নাই ৰাইজৰ লগত নাথাকে দ্বন্দ্ব সমষ্টিৰ বেছিমাৰিৰ পৰা মই বিলং কৰা বেছিমাৰিৰ মই এজন ব্যক্তি বেছিমাৰিৰ ল'ৰা সেইকাৰণে বেছিমাৰিৰ উন্নয়নৰ কাৰণে মই যিখিনি কৰিব লাগে উত্তৰভাৱে আপোনালোকৰ উন্নয়নৰ কাম তীব্ৰগতিত চলি আছে বিগত 15 বছৰ আছিলে বিধায়ক সাহেব বেছিমাৰি উন্নয়ন হোৱা নাছিলে বেছিমাৰি ডাঙৰ ডাঙৰ বিল্ডিং যিমান দেখা পাব সেইবিলাক মই কৰিছো ৰাস্তা মই কৰিছো ড্ৰেইনৰ কাম মই কৰিছো বজাৰত খোৱা পানীৰ ব্যৱস্থা কৰি দিছো টয়লেট ব্লক বনাই দিছো ড্ৰেইনৰ ব্যৱস্থা কৰি দিছো সকলো কাম মই কৰি দিছো বেছিমাৰিৰ প্ৰতি মোৰ এটা কি আছে ভাৱ আছে ভাল ভাৱ আছে যাৰ কাৰণে সেইখিনি কাম কৰিছো কিন্তু এই কামটো কংগ্ৰেছৰ কিছু চেলা চামুণ্ডা কংগ্ৰেছৰ কিছু নেতাই এইটো হজম কৰিব পৰা নাই যাৰ কাৰণে ইহঁতে মোক বদনাম দিবৰ কাৰণে যে বিধায়ক হোৱাৰ পিছত বেছিমাৰি উচ্ছেদ কৰিছে এই কথাটো বদনাম দিয়াৰ কাৰণে আমচুৰ হতুৱাই দৰং জিলাৰ আমচুৰ হতুৱাই এই কমপ্লেইনটো দিয়াইছে আৰু আমচুৱে আপোনালোকক এই ঘৰ ভাঙাৰ ক্ষেত্ৰত মানে 100% ভূমিকা পালন কৰিছে মই কৈছো উচ্ছেদটো দূৰৰ কথা ৰাস্তা লাগে ৰাস্তা দি ৰাস্তা 20 ফুট আছে 50 ফুট কৰি দিয়ে কিন্তু ঘৰ দুৱাৰ উচ্ছেদ কৰিব নিদিও বেছিমাৰি গোটেই উচ্ছেদ 80 ফুট ৰাস্তা মই বনাব নিদিও আজি মঙ্গলদৈৰ নিচিনা জায়গাত 80 ফুট নাই LNB ৰোড 80 ফুট নাই খাৰপুটীয়া হস্পিটেল ৰোড ডেইলি ট্রাফিক জাম আছে না কত গুৱাহাটীৰ ট্রাফিক জাম শিলংৰ ট্রাফিক জাম কত ট্রাফিক জাম নাই আমচুৰ কাম যিখিনি আছে সেইখিনি কৰা নাই তেখেতসকলে প্ৰত্যেক বছৰে খালি বজাৰৰ এই খাটি খোৱা মানুহবিলাকৰ বিৰুদ্ধে নিবনুৱাসকলে যিসকলে দিন লৈ দোকান দিছে তেখেতসকলৰ পেটত লাভ কৰাৰ কাৰণে প্ৰত্যেক বছৰ কমপ্লেইন কৰি যোৱাবাৰ কমপ্লেইন কৰি কিবা লেনদেন কৰাৰ কাৰণে বন্ধ হৈছিল এইবাৰো সেই আশা লৈ তেখেতসকলে চেষ্টা কৰিছিল আৰু সেই ক্ষেত্ৰত মই বাধা দিছো আৰু যাৰ কাৰণে তেখেতসকলে আপোনালোকৰ বিৰুদ্ধে বেয়াকে লাগিছে গতিকে আপোনালোকে মনত ৰাখিব মই বিধায়ক থকালৈকে মই বিধায়ক চাহে থাকো চাহে নাথাকো মই জিন্দা থকালৈকে গুলি খাম কিন্তু এই বেছিমাৰি বজাৰ ধ্বংস হ'ব নিদিওঁ এই বেছিমাৰি বজাৰ কৰোঁতে 70 বছৰ হৈছে বেছিমাৰি বজাৰটো 70 বছৰ হৈছে ভাঙোতে আধা ঘণ্টা নালাগে লাগব নেকি আধা ঘণ্টা কওক 70 বছৰ হৈছে আজি কংগ্ৰেছে ৰাজনীতি কৰিব গৈছে কংগ্ৰেছে ঘৰত বহি রাজনীতি করে ভাঙি যাওক বেছিমারি মুজিবর বদনাম হব ভাই মুজিবর বদনাম লাগিলে মুজিবর ইলেকশন কন্টেস্ট নকরে তথাপি বেছিমারি ভাঙিব নিদিও বেছিমারি থাকিব লাগিব এই 2 নম্বরের পলিটিক্স বন্ধ করক আপনাদেরকে 2 নম্বরের রাজনীতি বন্ধ করক আজি আমসুর হতো আপনাদেরকে
এটা বেছিমাৰি ধ্বংস কৰাৰ কাৰণে চক্ৰান্ত কৰিছে, বেছিমাৰি ধ্বংস কৰিব নিদিওঁ। আজি খুব দুখ লাগিছে মোৰ, জয়নাল মজিদ সোণাৰো 4-5জন ইয়াতে ঘৰ আছিল, তেখেতসকল মণ্ডল, তেখেতসকলৰ ঘৰ ভাঙি দি আছে। তেখেতসকলৰ মনৰ বেদনাটো মই বুজি পাওঁ, দুখীয়াই দুখীয়াৰ মনৰ বেদনা বুজি পায়, অট্টালিকাত থকা মানুহে বুজি নাপায়। এই মজিদ সোণাৰো কিমান কষ্ট কৰি এই দোকান দি চলে, এই জয়নালে কিমান কষ্ট কৰি দোকান দি চলি আছে, পৰিয়াল পোহপাল দি আছে, আজি গোটেইখিনি ভাঙি দিব লগা হৈছে। ইহঁতে কৈছে নাই, জয়নালৰ দোকান ভাঙিলে নহব, আৰু ইফালে যাব লাগিব 25 ফুট। বাপৰে বাপ, কি ৰাজত্ব! আজি সেইখিনি মানুহ আমাৰ মাজত আছে, দুখ লাগছে, বেদনা পাইছো। আৰু সেই যি কেইজনৰ ঘৰ ইয়াতে শেষ কৰিছে, মই কথা দিছো বেছিমাৰি মাৰ্কেট শ্বেড হব, বেছিমাৰি বজাৰত, আৰু ঘৰবোৰ তাতে আপোনালোকৰ ইনশাআল্লাহ মই তাতে ৰুম দিয়াৰ কাৰণে বিধি ব্যৱস্থা কৰি দিম। কিন্তু ইয়াতে নিকৃষ্টভাৱে ৰাজনীতি কৰাৰ কাৰণে দুখ পাইছো। যি অংশে দৰং অংশে আমচুৰ, আমি আমচুৰ এজন কৰ্মী আছিলো, আমচুৰ ভাল পোৱা, দেহে মনে ভাল পোৱা এটা হেৰিয়া সত্তা আছিলে। কিন্তু সেই আমচু দৰং জিলাৰ আমচু এতিয়া আৰু আমচু হৈ থকা নাই, এতিয়া ৰাইজৰ বিৰুদ্ধে কাম কৰি আছে। যাৰ কাৰণে বেছিমাৰি ৰাইজৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে মই ৰাইজৰ লগত আছো, আমচুৰ লগত নাই আজিৰ পৰা। একটু খোলা কাম